নিৰ্বাচনৰ ফলাফল ঘোষণা এটা সপ্তাহৰ পিছতো শিক্ষাৰ্থীৰ বাবে মুকলি নহল ডুমডুমা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা। নিৰ্বাচনত মহাবিদ্যালয়খন ব্যৱহাৰ নকৰিবলৈ আহ্বান আছুৰ। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ এটা সপ্তাহ উকলি যোৱাৰ পিছতো ডুমডুমা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা মহাবিদ্যালয়খনৰ খেলপথাৰখন ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰি নিদিয়া কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে ছাত্ৰ সন্থা। তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰতিম নেওগৰ নেতৃত্বত আজি এটা দলে মহাবিদ্যালয়খনৰ পৰিভ্ৰমণ কৰি চৰকাৰ প্ৰশাসনৰ এনে কাৰ্যক সমালোচনা কৰি অতি সোনকালে শ্ৰেণীকোঠাসমূহ মুকলি, নিৰ্বাচনৰ সময় নষ্ট হোৱা কোঠাৰ ক্ষয়ক্ষতি সম্পূৰ্ণ মেৰামতি, খেলপথাৰ চাফ চিকুণ কৰি ছাত্ৰ ছাত্ৰী উপযোগী হোৱাকৈ মুকলি কৰিবলৈ আহ্বান জনায়। লগতে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীৰ শিক্ষাত বাধাৰ সৃষ্টি কৰি এনেদৰে নিৰ্বাচনৰ ক্ষেত্ৰত ডুমডুমা মহাবিদ্যালয়খন ব্যৱহাৰ নকৰিবলৈ জিলা প্ৰশাসন তথা চৰকাৰক দাবী জনায় আছুৰ নেতৃত্বই। আপোনাৰ চলিত মাহৰ যি 11 তাৰিখে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল দিলে, কিন্তু আজি 20 তাৰিখ 9 দিন উকলি যোৱাৰ পাছত এখন মহাবিদ্যালয়ক তেওঁলোকে ব্যৱহাৰ কৰিছিলে, ডুমডুমা মহাবিদ্যালয় সমজিলা আয়ুক্তে ব্যৱহাৰ কৰিছিলে নিৰ্বাচনৰ বাবে। নিৰ্বাচনৰ ব্যৱহাৰ কৰাৰ পাছত তেওঁলোকে গোটেই কলেজখনৰ অৱস্থা যি জৰাজীৰ্ণ কৰি থৈ গ'ল। আচলতে এইটো বিষয় চিন্তনীয়। আমি বাৰে বাৰে কৈছোঁ যে জিলা প্ৰশাসন আৰু চৰকাৰখন কোনো কাৰণত শিক্ষা ছাত্ৰ ছাত্ৰীৰ প্ৰতি দায়বদ্ধ নহয়। এই কথা তেওঁলোকে প্ৰমাণ কৰিলে। আজি তেওঁলোকে চাওক, আপোনালোকে যিসমূহ ৰুম আজি প্ৰায় 14-15টা ৰুম আছে ডুমডুমা মহাবিদ্যালয়, তাত তেওঁলোকে 8টামান ৰুম নিৰ্বাচনৰ নামত ব্লক কৰি দিছে। আজিলৈকে চাফ চিকুণ কৰি দিয়া নাই। ইয়াৰ লগতে যি খেলপথাৰ ডুমডুমা কলেজৰ খেলপথাৰখন সময়ছোৱাত গোটেই টেণ্টসমূহ বনাই তেওঁলোকে খুলি দিয়া নাই, কোনো ধৰণৰ ব্যৱস্থা কৰি দিয়া নাই। ইয়াৰ লগতে তেওঁলোকে বহুত ধৰণৰ BRM কলেজৰ গেটখন ভাঙি পেলালে, তেওঁলোকে আদৰণি তৰণি, তেওঁলোকে নিৰ্বাচনৰ নামত যি মন যায় মই মতালি কৰিলে। আচলতে সমজিলাটো আমি বিচাৰিছিলোঁ, লগতে আমি নিৰ্বাচন হ'বই, নিৰ্বাচন গণতান্ত্ৰিক প্ৰক্ৰিয়া, কিন্তু এই সমজিলা কাৰ্যালয়টো আহি ডুমডুমা মহাবিদ্যালয় ছাত্ৰী নিবাসত হ'ব সেইটো কথা নাছিল। আমি অতি শীঘ্ৰে দাবী জনাওঁ যে ছাত্ৰী নিবাসটো এটা মোকলাই দিব লাগে, লগতে সমজিলা কাৰ্যালয়টো এটা সুকীয়া স্থানত নিৰ্মাণ কৰিব লাগে। তাৰ লগতে যিসমূহ ক্ষতি হ'ল মহাবিদ্যালয় আৰু ক্ষতি গোটেই মেৰামতি কৰি দিব লাগিব, আৰু খুব সোনকালে গোটেই কলেজখন যাতে ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰিব পৰা ব্যৱস্থা তেওঁলোকে কৰি দিব লাগিব। আৰু ইয়াৰ লগত আমি আৰু এটা কথা একদম গুৰুত্বপূৰ্ণ বিষয় ক'ব বিচাৰিছোঁ। আমি সমজিলা কাৰ্যালয়লৈ আহিছিলোঁ, সমজিলা কাৰ্যালয় এজনো বিষয়ববীয়া নাই, তেওঁলোকে কেৱল কেৰাণীসকল বহি আছিলে। তেওঁলোকে কৈছে যে তেওঁলোক ছুটীত আছে। ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ হেতালি খেল তেওঁলোকে কেনেদৰে ছুটীত থাকিব। জিলা প্ৰশাসন ইয়াত নীৰৱ ভূমিকা। জিলা প্ৰশাসনক আমি আহ্বান জনাওঁ, এইখিনি দুদিনৰ সময়ৰ ভিতৰত তেওঁলোকে ঠিক কৰিব লাগিব, নহ'লে অন্যথা আমি সমজিলা কাৰ্যালয় ঘেৰাও কৰিবলৈ বাধ্য হ'ম। তাৰ লগতে কৈছোঁ, ছাত্ৰ ছাত্ৰী ভৱিষ্যতত খেলা কৰা বন্ধ কৰিব লাগে। তেওঁলোকে আজি দেখিছে আপোনালোকে যিসমূহ মেৰামতি কৰিব লাগে, এতিয়া ছাত্ৰ ছাত্ৰী পৰীক্ষা চলি আছে ডুমডুমা মহাবিদ্যালয়, সেই পৰীক্ষা চলি থকা সময়তো কিন্তু ছাত্ৰ ছাত্ৰীৰ সুবিধা নাই। কেলৈ সুবিধা নাই? ইলেকশ্যন হৈছে। আমি আহ্বান জনাওঁ কিন্তু 26ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে যাতে ডুমডুমা মহাবিদ্যালয়খন তেওঁলোকে ব্যৱহাৰ নকৰে, তেওঁলোকে চাৰ্কুল অফিচ ব্যৱহাৰ কৰক, অন্য ঠাই ব্যৱহাৰ কৰক। মহাবিদ্যালয় শিক্ষানুষ্ঠানৰ পৰা তেওঁলোকে বিৰত থাকক। শিক্ষানুষ্ঠান আগতে তেওঁলোকে কেৱল শিক্ষকসকলক নিৰ্বাচনত ব্যৱহাৰ কৰিছিলে, দৌৰাই ফুৰিছিলে। এতিয়া তেওঁলোকে বিদ্যালয়সমূহক, মহাবিদ্যালয়সমূহ শিক্ষাৰ ক্ষেত্ৰত নিৰ্বাচনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব।